এই সমগ্ৰ অনুষ্ঠানটো নৃত্যশিল্পীসকলৰ নৃত্যবিলাক চাই আছিলোঁ। তেতিয়া মোৰ মনত এটা ভাৱ হৈছিল যে অসম নাচনৰ বিষয়ে কেইখানিমান কবিতা লিখোঁ। গতিকে মাত্ৰ চেষ্টাই কৰিছোঁ, যিখিনি লিখিছোঁ সেইখিনি মই আপোনালোকৰ আগত পাঠ কৰি দিব লাগিছোঁ। অসম নাচোন ছন্দে ছন্দে অসম, ফুলৰ মাতত জাগে মাটি, তালৰ তালে দুলে আকাশ, মাটিৰ বুকুত জাগি উঠে হাজাৰ বছৰৰ সঞ্চিত উকাশ। অসমৰ প্ৰাণ উঠলি উঠে পদচালনাৰ প্ৰতিটো উজানত, নৃত্যৰ তালে তালে বাজে জাতিৰ হৃদয়ৰ অবিৰাম গানত। এই নাচ মাথো অংগ সৌন্দৰ্য নহয়, ই ইতিহাসৰ নিশ্বাস, ই পৰম্পৰাৰ দীপশিখা, সময়ৰ বুকুত খোদিত অস্মিতাৰ জীৱন্ত ৰেখা। বংশধাৰাৰ পৰা বংশধাৰালৈ বৈ যোৱা এক অনন্ত ছন্দৰ ধাৰা, যি আজিও সংৰক্ষণ কৰে অসমীয়াৰ আত্মাৰ ধ্বনি সঁচা। আধুনিক গীতৰ সুৰত গাঁঠি লোৱা সৃষ্টিশীলতাৰ নৱভাষা, পুৰণি চেতনাক জগাই তুলি নতুন সময়ৰ আশা। সময়ৰ সৈতে খোজ মিলাই নৃত্যই কয় অসমীয়াৰ কাহিনী, য'ত অতীত বৰ্তমান ভৱিষ্যত একেটা তালে মিলি হয় এক সংগিনী। অসম নাচোন এটি মঞ্চ মাথো নহয়, ই অসমীয়াৰ স্বপ্নৰ থিয়েটাৰ, য'ত গাঁৱৰ মাটিৰ গন্ধ চহৰৰ আলোকৰ সৈতে মিলি সৃষ্টি কৰে নৱযুগৰ ছন্দধাৰা। ইয়াত গাঁও চহৰৰ সীমা মচি যায়, শিল্পীয়ে পায় মুক্ত আকাশ, প্ৰতিভাই চিনাকি দিয়ে নিজৰে শক্তি নিজৰে বিশ্বাস। প্ৰতিযোগিতাৰ এই উৎসৱত প্ৰথম দ্বিতীয় তৃতীয় স্থান সংখ্যাৰে জুখি চোৱা নহয়, কেৱল ই সাধনাৰ স্বীকৃতি, ই সন্মানৰ মান, আত্মসন্মানৰ মান, ই এজন শিল্পীৰ জীৱনত অবিচল বিশ্বাসৰ উজ্জ্বল প্ৰমাণ। যদি চিত্ৰবনৰ প্ৰাংগণত নৃত্যই পিন্ধে উজ্জ্বল সাজ, পদচালনাত ফুটি উঠে সৃষ্টিশীলতাৰ নতুন ৰাজ, ছন্দই লিখে নতুন কাহিনী, তালে তালে সাজে ইতিহাস, আৰু অসমীয়া গৰ্বৰে ক'ব এই মোৰ সংস্কৃতি, এই মোৰ নাচ। আজি 22 ডিচেম্বৰ 2025 এটা তাৰিখ মাথো নহয়, ই এটা স্মৰণীয় অধ্যায়, য'ত আধুনিক সুৰৰ তালে অসমে নাচে নিজৰেই হৃদয়ৰ স্পন্দনত গায়। নমস্কাৰ। খুব সুন্দৰ।